ভাইটি ৰূপ তই আহিলি বা বল তোক হস্পিটেল লৈ যাওঁ তই এনেকৈ থাকিব নালাগে নালাগে ৰূপ নালাগে মোৰ এতিয়া হঠাতে কি হ'ল আগৰ পৰা বাৰু গাটো বেয়াই লাগি থাকে কিন্তু আজি হঠাতে বহুত বেয়া কৰিছে মই আৰু হস্পিটেল নাযাওঁ দে বুজিছ মোৰ যিটো বেমাৰ হৈ গ'ল মোক আৰু চাগে জীয়াই থাকিবলৈ নিদিব বাইদেউ তইনো কিয় তেনেকৈ কৈছ ক তোৰ একো নহয় চাবি ভগৱানে চব ভাল কৰিব আৰু তই আনৰ বাবে নহ'লেও জীউৰ বাবে জীয়াই থাকিব লাগিব তই এনেকুৱা কথা নকবি এই কণমানিজনীৰ মুখলৈ চাই তই এনেকুৱা কথা নকবি তই নাথাকিলে এই কণমানিজনীৰ কি হ'ব ক জীউৰ কাৰণেতো তোক মই এনেকৈ ফোন কৰি মাতি খেদাইছোঁ ইমান দিনে হয়তো ভগৱানে তাইৰ কাৰণেই মোক জীয়াই ৰাখিছিলে ভাইটিও ৰূপ মোৰ আপোন বুলিবলৈ আৰু কোনোৱে নাই এই পৃথিৱীত তোৰ বাহিৰে আৰু কোনো নাই মোৰ সেইকাৰণে মই জীউক তোৰ হাতত কটাই দিলোঁ মই জানো ভাইটি তই তোৰ ভাগিনক নিজৰ দেউতাৰ দৰে মৰম কৰিবি মোৰ বহুত বিশ্বাস আছে তোৰ ওপৰত সেইবিলাক চিন্তা তই নকৰিবিচোন বাইদেউ তই থাকিলেও নাথাকিলেও মই তাইক জানো নাচাম হ'ব দে ঘৈণীয়েৰক কিয় লগত লৈ নাহিলি ইমান বেমাৰ হৈছে মোৰ এবাৰতো তাই চাব আহিব পাৰে মোক তাইও যদি অহা হ'লে মই জীউক তাইৰ হাতত কটাই শান্তিৰে মৰিব পাৰিলোঁ হয় তই এইবোৰ কি কৈ আছ বাৰু কচোন কি অমংগলীয়া কথাবোৰ কৈ আছ জীউ মাজনী মা তুমি মামা আৰু মামীৰ লগত ভালদৰে থাকিবা দেই সিহঁতৰ সকলো কথাই শুনিবা দুষ্ট কৰি নাথাকিবা আকৌ মামা আৰু মামীক আমনি নকৰিবা সিহঁতে যি কয় যেনেকৈ কয় তুমি তেনেকৈয়ে চলিবা মা তোমাৰ মামা আৰু মামীয়ে বহুত মৰম কৰিব জীউ মা তুমি ভালদৰে পঢ়া শুনা কৰিবা দেই মোৰ কথা মনত পেলাই কান্দি নাথাকিবা তুমি আকৌ মামা আৰু মামীকে নিজৰ মা দেউতা বুলি ভাবিবা বহুত সন্মান আৰু শ্ৰদ্ধা কৰিবা মই তোমাক বহুত ভাল পাওঁ জীউ মই তোমাক এনেকৈ এৰি যাব মা বাইদেউ 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 মা মা কি হ'ল তোমাৰ মা কথা কোৱা না তুমি কিয় কথা নোকোৱা মা মামা চোৱা না মায়ে মোক কিয় কথা নকয় বাৰু কিয় নামাতে মোক চোৱা না মইচোন একোৱে দুষ্ট কৰা নাই তথাপিও মায়ে মোক নামাতে তুমি কোৱা না মামা মাক কোৱা না মোৰ লগত কথা পাতিবলৈ কোৱা না জীউ তোমাৰ মায়ে আৰু তোমাৰ লগত কেতিয়াও কথা নাপাতেও তোমাৰ মা এতিয়া আকাশৰ তৰা হৈ গ'ল ভগৱানে আকাশৰ তৰা কৰি পেলালে এতিয়া যদি তুমি কথা কোৱা সেই আকাশৰ তৰাকে কবা তাৰ পৰাই তোমাৰ মায়ে শুনি থাকিব জীউ আহা মই তোমাক কোলাত ল'ম মাজনী নাকান্দিবি জীউ বাইদেউ হায় দেহি জীউজনী ইমান সৰুতে মাক ঢুকালে এতিয়া তাইক মই চাব লাগিব মই তাইক ডাঙৰ দীঘল কৰিব লাগিব আমাৰ পল্লৱীক জীউক অনাৰ কথা একোৱে সোধা নাই তাই বা কি কয় যিয়ে নকওক আৰু মাক নোহোৱা ছোৱালী মই তাইক ডাঙৰ দীঘল নকৰিলে কোনে কৰিব
মই তাইৰ মোমাইক। মই যদি তাইক নাচাওঁ কোনে চাব? আমাৰ ডাঙৰ মাইনা আৰু সৰু মাইনাৰ দৰে যিও মোৰ ছোৱালী। এতিয়াৰ পৰা মোৰ এজনীয়ে নহয়, তিনিজনীকৈ ছোৱালী। তিনিজনীকৈ মই সমান চকুৰে চাব লাগিব। জিও ব'লা। পল্লৱী, পল্লৱী ক'ত আছা? মোলৈ পানী এগিলাচ অনাচোন, আমি আহি পালো। ডাঙৰ বা, সৰু বা, সিহঁতে ভিতৰতে আছে চাগে মাজনী। লোৱা হিয়া পানী। কিয় বাইদেউৰ ঘৰত একো খাবলৈ নিদিলে নেকি? নিজেই সিহঁতে খাব নাপায়, তোমাকনো ক'ৰ পৰা খুৱাব? আৰু এই লগতে আহিছে যে, হেৰি জিও কি ইয়াত থাকিব নেকি কেইদিনমান? কিনো কৈ আছা পল্লৱী? তুমি দেখোন জানাই মই তাত যাওঁতে বাইদেউৰ গাটো কিমান বেয়া। টান হৈ আছিলে কাৰণে মোক ইমান ততাতৈয়াকৈ মাতি পঠাইছিলে। তাৰ পাছতো তুমি এনেকুৱা প্ৰশ্ন কৰি আছা যে? পল্লৱী, বাইদেউ আৰু নাই। বাইদেউ ঢুকালে। বাইদেউৰ মৃত্যুৰ আগতে তোমাক বৰকৈ বিচাৰিছিলে। কৈছিলে মই যদি পল্লৱীৰ হাতত জিওক কটাই যাব পাৰিলোঁ হয়, মই শান্তিত মৰিব পাৰিলোঁ হয়। সেইটো চিন্তাই মোৰ লগত যাব বুলি কৈছিল। কিন্তু মই তোমাকতো বহুত লগ ধৰিছিলোঁ। ইমানকৈ কোৱাৰ পাছতো তুমি মোৰ লগত নগলা। মৰিলে নেকি? তেতিয়াহ'লে এইজনী ক'ত থাকিব আকৌ? এইজনীতো এতিয়া আপোন কোনেই নাই। কিয়? আমি জানো তাইৰ আপোন নহয়? আমি জানো মোমাইক মামীয়েক নহয়? আমি মোমাইক মামীয়েক হাল থাকোঁতে তাইৰ আপোন নাই বুলি ক'বলৈ তোমাৰ বেয়া নালাগিল? আমি তাইক ডাঙৰ দীঘল কৰিম। এতিয়াৰ পৰা আমি তাইৰ মাক দেউতাক হ'ব লাগিব পল্লৱী। হ'ব, এইবিলাক সিদ্ধান্ত লোৱাৰ আগতে নিজৰ ৱাইফক এবাৰ সুধি ল'ম বুলি এবাৰো নাভাবিলে ন? এইটো আকৌ সুধি লোৱাৰ কথা নেকি কোৱা? তাইৰ মাক ঢুকাইছে। মাক নোহোৱা ছোৱালী এজনীক লৈ আহিছোঁ। তাকো তাই আনৰ নহয় নহয়, নিজৰে, মোৰ নিজৰ ভাগিন। মই তাইক কেনেকৈ আঁতৰাই দিওঁ কোৱা? কেনেকৈ এৰি থৈ আহোঁ? হ'ব, সকলো সিদ্ধান্ত নিজে ল'লেই যেতিয়া যি কৰে কৰি থাকক। জিও, ডাঙৰ বা আৰু সৰু বা ৰুমতে আছে, যোৱা। সিহঁতৰ লগতে খেলাগৈ। আৰু মামীৰ কথা ধৰি নাথাকিবা দেই। মামী বেয়া নহয় নহয়, এনেই কয় আৰু। হ'ব মামা। যোৱা, ভিতৰলৈ যোৱা তুমি। ঐ কুলেখনি, মামী তই ইমান সোনকালে স্কুল যাব হ'লেই নে? ৰাতিপুৱা 8টা বাজিতে স্কুল যাব লাগে তই? দিনটোতো স্কুলতেই থাক, যোৱাৰ সময়তো কাম বনখিনি কৰি যাব পাৰ। মামী মই চব কাম কৰিলোঁ। ঘৰো সাৰিলোঁ, ভাতো বনালোঁ, ডাঙৰ বা আৰু মাজু বাই খোৱা বাচনকেইখনো মাজি থৈ আহিছোঁ। মই স্কুলত ইমান সময়ত যাবই লাগিব মামী। খোজকাঢ়ি যাব লাগিব যে, নহ'লে নাপামগৈ স্কুল। 8:50 মানত প্ৰাৰ্থনা কৰে, তাৰ পাছত 9টা বজাৰ পৰা ক্লাছ আৰম্ভ হয়। ইমান সময়ত নগ'লে মই একো মিলাবই নোৱাৰিম মামী। হ'ব মহাৰাণী, আমিও স্কুল পঢ়ি আহিছোঁ, মোক বেছিকৈ জ্ঞান দিব নালাগে। আৰু প্ৰাৰ্থনাটো নাপালেগৈ একো নহয় দে। যা, বাথৰুমত কাপোৰ কানিখিনি যে পৰি আছিলে সেইখিনি ধুলি জানো? ডাঙৰ মাইনা আৰু সৰু মাইনা গা ধোৱা কাপোৰখিনি? স্কুল যাওঁ ক'ত যাওঁ গৈ থাক, খালি কামখিনি কৰি যা। বাথৰুমত থকা কাপোৰখিনি সোনকালে ধুই পেলাই আজৰি হৈ যা, নহ'লে আহি পেলাই ভাত খাবলৈ নাপাবি কিন্তু তই। ফ্ৰীতে খাবলৈ আহিছে। মা, তুমি মোক কিয় এৰি থৈ গ'লা মা? তুমিচোন কৈছিলা মামীহঁতে বহুত মৰম কৰিব, কিন্তু ক'ত মা? মইচোন মামীহঁতৰ সকলো কথাই শুনো, তথাপি মামীয়ে মোক অকণমানো কিয় মৰম নকৰে মা? তুমি মোক কিয় এৰি গ'লা কোৱা? মই বহুত কষ্ট পাই আছো। মই জানো কুলক্ষণী ছোৱালী মা? মামীয়ে দেখোন মোক অনবৰতে কুলক্ষণী কৈ থাকে। মই বহুত বেয়া নেকি অ' মা? তুমি মোক লৈ যোৱাহি, আহা, তোমাৰ ওচৰলৈ লৈ যোৱা। তোমাৰ নিচিনা মোক কোনেও মৰম নকৰে মা। জিও, হ'লনে নাই তোৰ? সোনকালে আহ। মই এতিয়া স্কুল যাব ওলাইছিলোঁ। স্কুল যোৱাৰ সময়ত আকৌ ইউনিফৰ্ম খুলি, কাপোৰ ধুই, আকৌ চাহ খোৱা, বাচন খোপা মাজিব দিছে। মোক মামীয়ে অকণমানো মৰম নকৰে মা, অকণমানো নকৰে। ডাঙৰ মাইনা সৰু মাইনা, তোমালোক দুজনীয়ে এয়া কি কৰিছা? তোমালোক দুজনী কি খাবলৈ দিয়া নাই মই? কি লাগে বুলি কৈছা, কি দিয়া নাই মই?
তাৰ পাছতো ৰিজাল্ট এনেকুৱা যে ৰাতি খোৱাৰ আগতে দুয়োজনীকে এগিলাচকৈ গাখীৰ খাবলৈ দিওঁ আৰু ৰাতি আলমণ্ড বাদাম ভিজাই থৈ দিওঁ সেয়ে খাবলৈ দিওঁ তাৰ পাছতহে স্কুললৈ যাবলৈ দিওঁ আঙুৰ আপেল যিমানবিলাক ভিটামিনৰ ফলহা বস্তু আছে সকলোবিলাক খাবলৈ দিওঁ এইবিলাকতো জীউক নিদিওঁ আনকি ঘৰৰ এখন কামো তোমালোকক কৰিবলৈ নিদিওঁ জীউ হাতেৰে কৰাওঁ আৰু দুয়োজনীকৈ ইমান ভাল ভাল টিউচন দিছোঁ হা ইমানখিনি ফেচিলিটি পোৱাৰ পাছতো তোমালোকৰ এনেকুৱা অৱস্থা কিয় কোৱা তোমালোকে কিয় ভাল ৰিজাল্ট কৰিব নোৱাৰা জীউৱেতো এইবিলাক ফেচিলিটি একোৱে পোৱা নাই জীউক চোৱা অকণমানো ফেচিলিটি নোপোৱাকৈ তাই সদায় ক্লাছত ফাৰ্ষ্টে আহে কেনেকৈ পঢ়ে তাইক এবাৰ তোমালোকে চাব নোৱাৰানে তাই কোন সময়ত কাম কৰে কোন সময়ত পঢ়ে তোমালোকে দেখিছা জানো চাবা কিন্তু এনেকৈ থাকিলে তোমালোকে পিছলৈ তাইৰ চাকৰ হৈ খাব লাগিব মা জীউৰ বান্ধৱী এজনী আছে সেই বান্ধৱীজনীও সহায় কৰে তাইক অঁ জীউ বাই ঘৰত পঢ়িব অকণমানো সময় নাপায় আমি দেখোন পঢ়িয়ে থাকোঁ বাক তুমি টিউচন এটাও দিয়া নাই আৰু অনবৰতে কামেই কৰি থাকে দেখোন ময়ো ভাবিছোঁ তাৰ পাছতো কেনেকৈনো ক্লাছত ফাৰ্ষ্ট আহে বুজি পাইছা তোমালোকে এনেকৈ থাকিলে তেতিয়াহ'লে তোমালোকে একো উন্নতি কৰিব নোৱাৰিবা কিন্তু তোমালোকে এটা এটা গৰু হ'বা আৰু তাই তোমালোকক দি হাল বোৱাব মোৰ মুখৰ ফালে কি চাইছা তোমালোকে যোৱা পঢ়াগৈ মা অকণমান ৰিকিবাহঁতৰ ঘৰৰ পৰা আহোঁ নেকি একদম নোৱাৰা যাবলৈ পঢ়াগৈ ডাঙৰ বা জীউ তই ইমান সোনকালে স্কুললৈ আহিলি যে তোৰতো এতিয়া স্কুললৈ যোৱাৰ সময় হোৱা নাই মোৰ টিউচন আছে কাৰণেহে আহিছোঁ সোনকালে ডাঙৰ বা তোমালোকে গাড়ীৰে যাবা আৰু মই ইমান দূৰ খোজকাঢ়ি যাব লাগিব মই দেখোন স্কুলৰ টাইমত গ'লে দেৰিয়ে হ'বগৈ খোজকাঢ়ি যাব লাগে কাৰণেহে সোনকালে আহিছোঁ জীউ মামী কুলক্ষণী তোক একেটা কথাকে মই আৰু কিমান বাৰ বুজাম হা নে এবাৰ কথা ক'লে তই বুজি নাপাওঁ তই যে এতিয়া স্কুললৈ ওলাই আহিলি ডাঙৰ মাইনা আৰু সৰু মাইনাই খোৱা বাচনবিলাক কোনে মাজিব মই মাজিম নেকি মইতো কালিয়ে কৈছিলোঁ নে নাই মোৰ কঁকালৰ বিষ বুলি মই কাপোৰ ধুব নোৱাৰোঁ বুলি বাথৰুমতো কাপোৰবিলাক পৰি আছে হা তই এনেকৈ স্কুললৈ গ'লে কামবিলাক কোনে কৰিব স্কুল যোৱাৰ বাহানা মানে তেতিয়াহে কামবিলাক কৰিবলৈ নাপাবি মামী মই দেখোন সকলোবিলাক কাম কৰিহে আহিছোঁ আৰু কালি তুমি মাৰা হাতখনো বৰকৈ বিষাই আছিলে সেইকাৰণে কাপোৰ মই এনেকৈ ধুব পৰা নাই বিষ বুলি মই কাৰো আগতে কোৱা নাই ক'ৰবাত মামাই শুনিলে তোমাক কিবা ক'ব বুলি হ'ব ইমান মোক মৰম লগাব নালাগে আৰু মামী মই স্কুললৈ গ'লে এদিনো প্ৰাৰ্থনা গৈ নাপাওঁগৈ সেইকাৰণে অকণমান সোনকালে ওলালোঁ তাকো সকলোবিলাক কাম বন শেষ কৰিহে ওলাইছোঁ মা সঁচাকৈ জীউবাই সদায় স্কুললৈ খোজকাঢ়ি যায় বহুত কষ্ট হয় মা আৰু সেইকাৰণে প্ৰাৰ্থনাও নাপায়গৈ তুমিতো আমাক গাড়ীত দিছা তেন্তে জীউবাক কিয় খোজকাঢ়ি যাবলৈ দিয়া মা তাকো কিমান দূৰ খোজকাঢ়িব লাগে চব ঘৰৰ কাম কৰিহে বা যায় তুমিতো কমচে কম বাক চাইকেল এখনকে কিনি দিব পাৰা সৰু মাইনা তোমালোকে এইবিলাক কথা চিন্তা কৰিব নালাগে তাইক যে আমি পঢ়াইছোঁ সেইটোৱে বহুত পঢ়াইছোঁ খুৱাই বোৱাই ৰাখিছোঁ আমাৰ ঘৰত আৰু কি কৰিব লাগে হা তাইক ঘৰৰ পৰা উলিয়াই পঠিওৱা নাই নহয় আমি এনেও কুলক্ষণী মাকৰ মূৰ খোৱা ছোৱালী এতিয়াও আমাক তেজ খাবলৈ আহিছে ইয়ালৈ সৰু মাইনা পাহি তোমালোকে জীউৰ কথা ইমান ভাবিব নালাগে অ'কে সেইবিলাক কথা তোমালোকে ধ্যান নিদিবা হ'ব দিয়া সৰু ভণ্টি মই খোজকাঢ়িয়ে যাব পাৰিম মোৰ ছোৱালীজনীকো দায়ফলীয়া কৰিবলৈ আহিছে ডাঙৰ বা জীউ তই ইমান সোনকালে স্কুললৈ আহিলি যে তোৰতো এতিয়া স্কুললৈ যোৱাৰ সময় হোৱা নাই মোৰ টিউচন আছে কাৰণেহে আহিছোঁ সোনকালে ডাঙৰ বা তোমালোকে গাড়ীৰে যাবা আৰু মই ইমান দূৰ খোজকাঢ়ি যাব লাগিব মই দেখোন স্কুলৰ টাইমত গ'লে দেৰিয়ে হ'বগৈ খোজকাঢ়ি যাব লাগে কাৰণেহে সোনকালে আহিছোঁ জীউ মামী কুলক্ষণী তোক একেটা কথাকে মই আৰু কিমান বাৰ বুজাম হা নে এবাৰ কথা ক'লে তই বুজি নাপাওঁ তই যে এতিয়া স্কুললৈ ওলাই আহিলি ডাঙৰ মাইনা আৰু সৰু মাইনাই খোৱা বাচনবিলাক কোনে মাজিব মই মাজিম নেকি মইতো কালিয়ে কৈছিলোঁ নে নাই মোৰ কঁকালৰ বিষ বুলি মই কাপোৰ ধুব নোৱাৰোঁ বুলি বাথৰুমতো কাপোৰবিলাক পৰি আছে হা
তই এনেকৈ স্কুললৈ গ'লে কামবিলাক কোনে কৰিব? স্কুল যোৱাৰ বাহানা মানে, তেতিয়াহে কামবিলাক কৰিবলৈ নাপাবি। মামী, মই দেখোন সকলোবিলাক কাম কৰিহে আহিছোঁ। আৰু কালি তুমি মাৰা হাতখনো বৰকৈ বিষাই আছিলে, সেইকাৰণে কাপোৰ মই এনেকৈ ধুব পৰা নাই। বিষ বুলি মই কাৰো আগতে কোৱা নাই, ক'ৰবাত মামাই শুনিলে তোমাক কিবা ক'ব বুলি। হ'ব হ'ব, ইমান মোক মৰম লগাব নালাগে। আৰু মামী, মই স্কুললৈ গ'লে এদিনো প্ৰাৰ্থনা গৈ নাপাওঁগৈ, সেইকাৰণে অকণমান সোনকালে ওলালোঁ। তাকো সকলোবিলাক কাম বন শেষ কৰিহে ওলাইছোঁ। মা, সঁচাকৈ জিউবাই সদায় স্কুললৈ খোজকাঢ়ি যায়। বহুত কষ্ট হয় মা, আৰু সেইকাৰণে প্ৰাৰ্থনাও নাপায়গৈ। তুমিতো আমাক গাড়ীত দিছা, তেন্তে জিউবাক কিয় খোজকাঢ়ি যাবলৈ দিয়া মা? তাকো কিমান দূৰ খোজকাঢ়িব লাগে, চব ঘৰৰ কাম কৰিহে বা যায়। তুমিতো কমচে কম বাক চাইকেল এখনকে কিনি দিব পাৰা। সৰু মাইনা, তোমালোকে এইবিলাক কথা চিন্তা কৰিব নালাগে। তাইক যে আমি পঢ়াইছোঁ সেইটোৱে বহুত। পঢ়াইছোঁ, খুৱাই বোৱাই ৰাখিছোঁ আমাৰ ঘৰত, আৰু কি কৰিব লাগে হা? তাইক ঘৰৰ পৰা উলিয়াই পঠিওৱা নাই নহয় আমি। এনেও কুলক্ষণী, মাকৰ মূৰ খোৱা ছোৱালী, এতিয়াও আমাক তেজ খাবলৈ আহিছে ইয়ালৈ। সৰু মাইনা, পাহি, তোমালোকে জিউৰ কথা ইমান ভাবিব নালাগে, অ'কে? সেইবিলাক কথা তোমালোকে ধ্যান নিদিবা। হ'ব দিয়া সৰু ভণ্টি, মই খোজকাঢ়িয়ে যাব পাৰিম। মোৰ ছোৱালীজনীকো টাইফলীয়া কৰিবলৈ আহিছে। তই কিয় মন মাৰি আছ জিউ? মই আছো নহয়, তই মোৰ লগত যাবি আকৌ। অনন্যা, তই মোক বহুত সহায় কৰ। হ'ব দে, সেইটো কথাকে ক'ব নালাগে। তোক মই নিজৰ ভণ্টিৰ দৰে ভাবোঁ, আৰু মোৰ চাইকেলখন এনেহে যায়, তই ইয়াতে যাব পাৰিবি। অনন্যা, মোক যে মামীয়ে অকণমানো দেখিব নোৱাৰে জানো। মই কুলক্ষণী নেকি অ'? মোৰ মাৰ মৃত্যুৰ বাবে মই দুখী নেকি অ'? নে মোৰ বাবে মা ঢুকাইছে? নাইতো, তোৰ মা বেমাৰ হৈহে ঢুকাইছে। মই তোৰ আগতে সকলোবিলাক কথা কৈ মনটো অকণমান পাতলাও। মামাৰ আগতো ক'ব নোৱাৰো, মামাৰ আগত ক'লে মামী আৰু মামাৰ কাজিয়া হ'ব। মই আৰু এইখন ঘৰত কাজিয়া হোৱাটো নিবিচাৰো। তোৰ মামীজনী বহুত বেয়া, সেইকাৰণে মই সকলোবিলাক কথা তোৰ আগতে কওঁ। নক'লে মোৰ মনটো বহুত অশান্তি লাগি থাকে অনন্যা। কবি, তই মোৰ আগতে কবি। মই আছো নহয় তোৰ লগত। তোৰ মামীয়েৰে মানুহ নহয়, এজনী ডাইনী হয়, ডাইনী। মোৰ যে তোৰ মামাৰ ওপৰতে খং উঠে জানো। মামীক জানো একো ক'ব নোৱাৰে? কাজিয়া লাগিবনো কেনেকে? বলে নোৱাৰে অ' মামী। কিবা এটা ক'লেই মুখতে ধৰে। মামালে মোৰ বহুত বেয়া লাগে কেতিয়াবা। দে ব'ল, স্কুললৈ দেৰি হৈছে, তাতে গৈ পাতিমগৈ ব'ল। ব'ল। মামীয়ে মোৰ হাতখন পুৰি পেলালে। মাও, ক'ত আছা তুমি? মামীয়ে কোৱাৰ দৰে মই সঁচাকৈ কুলক্ষণী মা। নহ'লেনো মোৰ মা দেউতা নাথাকিবনে? সকলোৰে মা দেউতা আছে, মোৰহে নাই। মোক এই পৃথিৱীত মা দেউতাৰ অবিহনে কিয় জীয়াই ৰাখিছে? নাই নাই, মই জীয়াই নাথাকো, নিবিচাৰো আৰু জীয়াই থাকিব। তোমাৰ ওচৰলৈ মোক লৈ যোৱা মা, মই নাথাকো আৰু। মোৰ জীয়াই থাকিব মন নাই আৰু। জিউ, তই এনেকৈ কিয় কান্দি আছ? নাই মামা, নাই কন্দা। মাৰ কাৰণে বৰকৈ মনত পৰিছে মামা, সেইকাৰণে। তই মিছাকে কিয় কৈছ জিউ? সৰু মাইনাই কৈছে নহয়, মামীয়ে তোক অত্যাচাৰ কৰিছে বুলি, মাৰিছে বুলি, আৰু তোৰ বোলে হাতখন জ্বলাইও দিছে। তোৰ বহুত কষ্ট হৈছে ন জিউ? মায়ে মোক বহুত বিশ্বাস কৰিছিল কাৰণে মৃত্যুৰ আগতে তোক মোৰ হাতত কটাই গৈছিল। কিন্তু চা, মই তোৰ কাৰণে একোৱে কৰিব নোৱাৰিলো জিউ। কি হৈছে ইয়াত? মানে মোৰ কথা আলোচনা কৰি থকা হৈছে নহয় জানো? মামী, তই চুপ থাক। তই মোৰ কাপোৰযোৰ পুৰিলি। মামী,
মোৰ কথা মোমায়েকৰ আগত লগাবলৈ আহিছে। নাই মামী, মই একো কোৱা নাই। তুমি কি কথা কৈছা? তোমাৰ কাপোৰ জীৱে পুৰিব? মিছা নামাতিবা তুমি। তুমি ইমান ডাঙৰ মিছা কথা কৈছা। তাই একো নকৰাকে বা অকণমান ভুল হ'ল বুলিয়ে তুমি তাইৰ হাতত গৰম ইস্ত্ৰিটো লগাই দিব পাৰিলা? তুমি মানুহ নে কি? ইমান সৰু ছোৱালীজনীক এনেকুৱা ব্যৱহাৰ কৰিবলৈ তোমাৰ অকণমানো বেয়া লগা নাই? মই শুনামতে তুমিতো তাইক অনবৰতে কাম কৰোৱাই থাকা। অকণমান পৰিলে কেনেকুৱা লাগি থাকে। তাইৰ তুমি গোটেই হাতখনে জ্বলাই দিছা। কম কষ্টত আছেনে বেচেৰীজনী? বাইদেউৰ আত্মাতেও চাগে শান্তি পোৱা নাই তোমাৰ এই কাণ্ড দেখি। তুমি আগতে তাইক যেনেকুৱা ব্যৱহাৰ কৰিছিলা, ভাবিছিলো তাইৰ মৰমে তোমাক সলনি কৰি পেলাব, কিন্তু নোৱাৰিলে। তুমিয়ে সলনি হ'বলৈ নিবিচাৰিলা। তুমি আচলতে ডাইনী হয়, ডাইনী। দিনক দিনে তোমাৰ অত্যাচাৰ বাঢ়ি গৈ আছে। কিমান অত্যাচাৰ কৰা আৰু? হা, এই পৃথিৱীত তুমি কিমান দিনৰ কাৰণে আহিছা? তোমাৰ নিজৰ ছোৱালীকেইজনীৰ নিচিনা জীউকো কিয় ভাবিব নোৱাৰা? তোমাৰ বেয়া নালাগে এই মাক দেউতাক নথকা ছোৱালীজনীৰ কাৰণে? ইমান নিষ্ঠুৰ বুলি মই তোমাক কেতিয়াও ভবা নাছিলো। তুমি আজি কিবা ড্ৰিংকছ কৰি আহিছা নেকি? মুখখন বহুত চলিছে যে তোমাৰ। এই কুলক্ষণীজনী হৈ উকালতি কৰিবলৈ তুমি ইমান সাহস ক'ত পালা? তুমি কাক ইমান দম দিছা? তুমি পাহৰি নাযাবা, মই তোমাৰ হাজবেণ্ড হয়। যিহেতু তুমি তাইক অন্যায় কৰিছা, মই তোমাক শাসন কৰিবই লাগিব। ইমান দিনে একো মাতবোল দিয়া নাছিলো তোমাক। সেই বুলি তুমি মোক দুৰ্বল বুলি নাভাবিবা। কিন্তু আজি তুমি বহুত বেছি কৰিলা। জীউৰ তুমি হাতখনকে পুৰি পেলালা। তাই কি কৰা নাছিল? তুমি যি কৈছিলা তাকেইতো শুনিছিলে তাই। তুমি তাইৰ চাইড লৈ আছা যে? কিয় নল'ম? কাৰণ মই অমানুহ নহয়, মই মানুহ। শুনা, আজিৰ পৰা জীউৱে ঘৰৰ একো কাম নকৰে। কাম কৰা মানুহ এভেইলেবল আছে নহয়, মাতি পঠিওৱা। কাম কৰা মানুহৰ হাতেৰে কৰোৱা, নহ'লে তুমি কৰা। কিন্তু জীউৰ হাতেৰে কাম নকৰাবা। ডাঙৰ মাইনা আৰু সৰু মাইনা যেনেকৈ থাকে, আজিৰ পৰা তাইও তেনেকৈয়ে থাকিব। কাৰণ জীউ এইখন ঘৰৰে ছোৱালী। দৰকাৰ হ'লে বা কিবা ভুল কৰিলে তোমাৰ ডাঙৰ ছোৱালীক তাই শাসনো কৰিব পাৰিব। তুমি যেনেকুৱা তোমাৰ ছোৱালীকেইজনকো তেনেকুৱা নবনাবা। ডাঙৰ মাইনাটো হৈছেই তোমাৰ দৰে। আৰু মই যি গম পালো, ডাঙৰ মাইনাহে তোমাৰ কাপোৰযোৰ পুৰিছিলে, জীউৱে নহয়। আৰু তাই ইস্ত্ৰিটো তোমাৰ কাপোৰৰ ওপৰত থৈ তাই ছুইচ অফ কৰিবলৈ পাহৰিলে। যদি মিছা কৈছো তুমি সুধি আহাগৈ ডাঙৰ মাইনাক। তোমাৰ গোটেইখিনি চৰিত্ৰ তাইৰ গাত আছে। এনেকুৱা হ'লে পিছলে তুমি কিন্তু বহুত পস্তাবা। জীউ, বল মোৰ লগত। ক'ত মামা? ডক্টৰৰ ওচৰলৈ। মোৰ একো হোৱা নাই মামা। বল। তুমি মামীক গালি নাপাৰিবা। মামী একো কৰা নাই। হ'ব, তই এতিয়াও বচাই থাকিব নালাগে মামীৰক। মামীয়ে এইটোক অকণমানো ভাল নাপায়। বল। এখেতে কি কৈ থৈ গ'ল? আজিলৈকে মোক এনেকে কোনেও কথা ক'বলৈ সাহস পোৱা নাই। আজি সেই কুলক্ষণীজনীৰ কাৰণে মোক এখেতে ইমান কথা শুনাই গ'ল। পাপিনীজনীৰ কাৰণে মাক বাপেকৰ মূৰ খাই আহিছে, এতিয়া আমাৰ মূৰ খাবলৈ আহিছে। যিজন মানুহে বিয়াৰ পিছৰ পৰা মোক এষাৰো টানকে কথা কোৱা নাই, আজি সেইজন মানুহে এজনী সাধাৰণ ছোৱালীৰ কাৰণে মোক ইমানখিনি কথা ক'ব পাৰিলে। নাই, এইক মই মাৰিবই লাগিব। এই বাচি থাকিলে মই কিজানি সকলোবিলাকে হেৰুৱাব লাগিব। এই থাকিলে এখেতে তাইৰ নামত সা সম্পত্তিও নাম কৰি দিব। মই কিবা এটা কৰিবই লাগিব, কিবা এটা কৰিবই লাগিব মই। মা, ডাঙৰ বা, মোক এনেকৈ ৰুমৰ ভিতৰত কিয় সোমাই থৈছা? চৰি সৰু মাইনা, আমি এইটো কাম কৰিবলগীয়া হ'লে তোমাক ৰুমৰ ভিতৰত সোমাবই লাগিব। ৰ'বা সৰু মাইনা, আমি কাম এটা কৰি আহোঁ, তাৰ পাছত খুলি দিম। ডাঙৰ মাইনা, তুমি চাই থাকা পাপা আহেনে নাহে। আহিলে মোক কিবা এটা কৰি ইংগিতটো দি দিবা। ঠিক আছে মা। সঁচাকৈ এই অহাৰ লগে লগে পাপাই আমাক মৰমেই নকৰা হৈছে বেছিকৈ। গতিকে যি কৰা সোনকালে কৰা মা। তুমি চাই থাকা। মামী, বহুত বিষাইছে, বহুত পৰিছে। চুইখিনি নুমাই দিয়া। মামীও, মোৰ বহুত ভয় লাগিছে। জল আৰু জল। তই মোক আজি অতদিনে বহুত জ্বলালি। ভিতৰি ভিতৰি মই শেষ হৈ গৈছো। এইখন ঘৰত মহাৰাণীৰ দৰে থাকিবলৈ আহিছে। তাৰ কাৰণে মোক কথা শুনাই মোমায়েকে। যিটো মানুহে মোক এষাৰো কথা নকয়, ইমান মৰম কৰে, আজি তোৰ কাৰণে মোক ইমানখিনি কথা শুনাব পৰা হ'ল, গালি দিব পৰা হ'ল। এইখন ঘৰত থাকিবলগীয়া হ'লে তই কাম কৰা বাইদেৱে থাকিব লাগিব। ভাবিছিলো তোক
তেনেকৈ ৰাখিম কিন্তু এতিয়া আৰু নহব তোক এতিয়া ৰাজৰাণীৰ দৰে ৰাখিবলৈ বিচাৰিছে তই কেনেকৈ জীয়াই থাকিব পাৰিবি তোক মই মোৰ ছোৱালী বুলি কেতিয়াও ভাবিব নোৱাৰো সিহঁত দুজনী স্থান মই তোক কেতিয়াও দিব নোৱাৰো তাতকে তই মৰি যা মোমায়েও এতিয়া নাহে তই তই কিবা কৰিবলৈ আহোঁতে গেছৰ চিলিণ্ডাৰ ব্লাষ্ট হ'ল বুলি কম তই মৰ মামি মোৰ বহুত ভয় লাগিছে মামি মোক ইয়াৰ পৰা লৈ যোৱা মামি মোৰ গাটো বহুত পুৰিছে মই তোমাৰ কথা সকলো মানিম মামি মোক বচোৱা চুই দেখিলে মোৰ এনেও ভয় লাগে মামি তই মৰিব লাগিব তই নমৰিলে মই শান্তি নাপাম নহয় তই আমাৰ বুজা হ'বলৈ আহিছ ডিঙিত ওলমিবলৈ আহিছ তই মৰি যা তই জীয়াই থাকিব নালাগে ভয় কৰিব নালাগে তই তোৰ মাৰ ওচৰলৈ যাবি তই তাত বহি বহি মাৰ লগত কথা পাতিব পাৰিবি তুমি এইবোৰ কি কৰিছা মামা মোক বচোৱা মামা মোৰ গাটো বহুত পুৰিছে মামা বহুত কষ্ট পাইছো ৰবা জিউ মই এতিয়া পানী আনো হে ভগৱান এখেতে সোনকালে আহি গ'ল দেৰিকে আহিম বুলি কৈছিলে ছাৰ আপুনি কিয় এনেকৈ কৈছে আমাৰ জিউ ভালে আছেনে কি হৈছে তাৰ ভাল হৈ যাব দিয়া চিন্তা কৰিব নালাগে অলপ পুৰিছে এসপ্তাহৰ ভিতৰত ভাল হৈ যাব তাই মানে বহুত ভয় খালে যে সেইকাৰণে এনেকৈ চেঞ্চলেছ হৈ আছে কালি পৰহিৰ ভিতৰত তোমালোকে তাইক লৈ যাব পাৰিবা কিন্তু অকণমান কেয়াৰ ল'বা তোমালোকৰ কেয়াৰ ভাল হ'লেহে তাই সুস্থ হৈ উঠিব সোনকালে হ'ব ছাৰ জিউ মাজনী তই মোক ক্ষমা কৰি দিবি ইমানখিনি জনাৰ পাছতো তোক মই তাইৰ লগত থৈ গৈছিলোঁ এতিয়াৰ পৰা আৰু মই তাইৰ লগত তোক থাকিবলৈ নিদিওঁ তোক মোৰ লগত ৰখাম তোক মই ভাল মানুহ কৰিম তোমালোকে এনেকৈ আমাক এৰি ক'ত যাবলৈ ওলালা তোমালোকৰ অবিহনে আমি কেনেকৈ থাকিম আৰু ক'ত থাকিবা তোমালোকে হ'ব মোৰ কথা বেছি চিন্তা কৰা দেখুৱাব নালাগে কিমান চিন্তা কৰা জনা আছে মই জিউ আৰু সৰু মাইনাক লৈ গাঁৱৰ বাইদেউহঁতৰ ঘৰতে থাকিম তথাপি তোমালোকৰ লগত নাথাকোঁ তোমাৰ ওচৰত কেনেকৈ ৰাখিম আৰে তোমাৰ ওচৰত থৈয়ে মই ছোৱালীজনীক বিপদত পেলাই থৈ গ'লোঁ তাইক তুমি জ্বলাই দিবলৈ চেষ্টা কৰিলা ভাগ্য ভাল বুলি ভাবা যে মই তোমাক পুলিচত নিদিলোঁ তোমাৰ বহুত কপাল ভাল বুলি ভাবা মই তোমাক খেদি দিয়া নাই মই নিজে যাবলৈ ওলাইছোঁ তোমাৰ পৰা আঁতৰত হ'ব যদি জিউক লৈ যাবলৈ বিচাৰিছা লৈ যোৱা তাইক মোৰ এনেও হজম নহয় অকণমান লাজ পাব লাগিছিল অন্ততঃ এতিয়া হ'ব মোৰ ছোৱালী দুজনী আছে নহয় মোৰ লগত মোক আৰু একো নালাগে যোৱা য'ত যাবলৈ মন আছে যোৱা মা মই তোমাৰ লগত নাথাকো মই পাপা আৰু জিউবাৰ লগতে থাকিম সৰু মাইনা তুমি মাৰ লগত নাথাকা নাথাকো তুমি বহুত বেয়া তোমাৰ লগত থাকিলে তুমি মোকো জ্বলাই দিবা ভয় লাগে মোৰ তোমাৰ লগত থাকিবলৈ দেখিলা প্ৰমাণটো পালা তোমাৰ এই সৰু ছোৱালীজনীয়ে তোমাৰ চৰিত্ৰ কি গম পাই গ'ল তথাপিও তোমাৰ নাকত লাজ নাই মই সৰু মাইনাক মোৰ লগত যাবলৈ জোৰ কৰা নাই তাই ভয় খাইছে কিজানি তুমি জিউৰ দৰে তাইকো জ্বলাই দিয়া কিন্তু পাপা মই দেখোন তোমাৰ লগত যাম বুলি কোৱাই নাই মই মাৰ লগতহে থাকিম মোক প্লিজ মাৰ পৰা দূৰ নকৰিবা মই মাক বহুত ভাল পাওঁ আৰু মই মাৰ পৰা আঁতৰত থাকিলে মই থাকিবই নোৱাৰিম বৰষা মোৰ লগত থাকিব তাই ক'তো নাযায় হ'ব লৈ যোৱা সিহঁতক মই যাওঁ কিন্তু তুমি এটা কথা মনত ৰাখিবা নহ'লে শুনা তুমি বৰষাক তোমাৰ দৰে বনাবলৈ চেষ্টা নকৰিবা নহ'লে শেষত তুমি বহুত বেয়াকৈ কান্দিব লাগিব বলা সৰু মাইনা জিউ বলা মা ডাঙৰ মাইনা মই তোমাৰ লগত আছো চিন্তা নকৰিবা তুমি মাজনীহঁত জিউ সৰু মাইনা তহঁতে ভালদৰে পঢ়িবি দেই মই থকালৈ তহঁতে একো চিন্তা নকৰিবি এইখন ঘৰ সৰু হ'ব পাৰে কিন্তু ইয়াত তহঁতে একো কষ্ট নাপাওঁ টকা পইচাৰ কথা তহঁতে চিন্তা নকৰিবি সেইবিলাক মই চিন্তা কৰিম
লাগিলে মই লোকৰ ঘৰত কাম কৰিবলৈ যাম। আজিৰ পৰা তহঁতৰ লক্ষ্য হ'ব তহঁতৰ সপোনবোৰ যাতে সোনকালে সফল হয়, আৰু সপোনবোৰ সোনকালে সফল কৰিবলৈ চেষ্টা কৰিবি তহঁতে। হ'ব মামা, তুমি চিন্তা নকৰিবা, আমি বহুত কষ্ট কৰি পঢ়িম। ব'ল, মই ভাত বনালো, তহঁতে ভাতকেইটা খাই ল'গৈ ব'ল। ব'লা মামা। মাজনীও, বৰষা, তই এইবোৰ কি কৈ আছ? মোৰ নিজৰ কথা নাভাবিয়ে তোক মই সৰুকৈ হ'লেও এটা চাকৰি দিয়ালো, আৰু ইমান ভাল মানুহ ঘৰ চাই তোক বিয়া দিলো, আৰু আজি মোৰ কেঞ্চাৰ হৈ আছে, আৰু ইয়াত বহুত কিবা কিবি কৰিব লাগে বোলে। তাৰ বাবে মোক বহুত টকাৰ প্ৰয়োজন, আৰু মোক অলপমান টকাও তই দিব নোৱাৰ। তুমিনো কিয় বুজি নোপোৱা মা? মই যিকেইটা টকা পাওঁ মোকে নাতে, সেইকেইটা মই তোমাক কেনেকৈ দিওঁ? ভাল মানুহৰ ঘৰত বিয়া দিছে, যিজনলৈ বিয়া দিছে সেইজন খাবলৈ নোপোৱা ভিক্ষাৰী। তুমি নুবুজিবা মা, বহুত টকা পইচা আছে বুলি কৈ মোক ফচাই পেলাইহে লৈ গৈছে, আৰু ময়ো লোভত পৰিয়ে সেইটোৰে বিয়া হৈ গুচি গলো। মোৰ জীৱনটোৱে ধ্বংস হৈ গ'ল মা, তুমি নুবুজিবা এইবোৰ। এতিয়া ময়ে পস্তাবলগীয়া হৈছে। মোৰ নিজৰ ইমানবিলাক প্ৰব্লেম, তোমাক কেনেকৈ হেল্প কৰোঁ? মই নোৱাৰিম দেই তোমাক হেল্প কৰিব। মোৰ বেমাৰটো তই সৰু বুলি ভাবিছ নহয় এজনী? তোমাৰ বেমাৰটো মই সৰু বুলি ভবা নাই মা, কিন্তু মই চাগে তোমাক টকা দিব নোৱাৰিম। তোমাৰতো বয়সো হৈছে, আৰুনো তুমি কিমান দিন জীয়াই থাকিবা? এনেইনো টকাবিলাক বৰবাদ কৰি কি লাভ আছে? তেতিয়া ধনো যাব জনো যাব, পইচাবিলাক দিলে পইচাবিলাকো এনেহে যাব। মাজনী, হ'ব দিয়া মা, মই আহিছোঁ, মোৰ বহুত কাম আছে। এনেই মোক তুমি ফোন কৰি নাথাকিবা, এতিয়া মোৰো সংসাৰ হ'ল, যেনেকেই নহওক মইতো চলিবই লাগিব। তুমিতো বিয়া দিলাই যেতিয়া, গতিকে মোক খবৰ পঠিয়াই নাথাকিবা। নিজৰ চিন্তা নিজেই কৰা এতিয়া, মোক আৰু ডিষ্টাৰ্ব নকৰিবা তুমি। নহ'লে তুমি এটা কাম নকৰা কিয়? তুমি পাপাৰ পৰাই পইচা খুজিব পাৰা, খবৰ নপঠিওৱা কিয় তুমি? এতিয়াতো সিহঁতৰ টকাৰ একো অভাৱ নাই। যিও এতিয়া ডাঙৰ পুলিচ অফিচাৰ, তাই IPS অফিচাৰ, আৰু আমাৰ সৰু মাইনেও ডক্টৰ পঢ়ি আছে। তুমি যিমানখিনি কৰিলা বাৰু, সিহঁতে মাফ কৰিব পাৰিলে নোৱাৰে নাজানো, কিন্তু তুমি টকা খুজি চাব পাৰা, কি কয়? হ'ব, মোক ডিষ্টাৰ্ব নকৰিবা, সিহঁতকে খোজা। বৰষা, তই মানে কি বিচাৰ? মই মৰি থকাটো বিচাৰ? উফু, একেটা কথাকে কিয় কৈ আছা বাৰু তুমি? মোৰ হাতত টকা থকা হ'লে তোক মই এনেকৈ হাতে নাপাতো, আৰু যিজনী ছোৱালীয়ে মোক এটা সময়ত তোমাৰ লগত মই থাকিম বুলি কৈছিলে, আজি সেইজনী ছোৱালীয়ে মোক এনেকৈ অকলশৰীয়া কৰি এৰি যাবলৈ ওলাইছে। ইমান ডাঙৰ বিপদত ইমান বছৰে তোৰ নামত যিখিনি টকা জমা কৰিছিলো, তাৰ পৰাতো অন্তত মোক কিবা এটা দি দে। 60-70 হাজাৰ কেইবাটা দিলেও মই শান্তিত উশাহ ল'ব পাৰিম। ডক্টৰে যি কৰিবলৈ কৈছে, মই যদি নকৰোঁ তেতিয়াহ'লে মই মৰি যাম। মই মৰিব নিবিচাৰোঁ ডাঙৰ মাইনা, মই জীয়াই থাকিব বিচাৰোঁ। মোৰ বয়সৰ সকলোবিলাকেই দেখোন সুস্থ হৈ আছে, মইনো বাৰু দুজনীকৈ ছোৱালী থাকোঁতে নাতি নতুকাৰ মুখ নোচোৱাকৈ মৰিম নে? মোৰো ভৱিষ্যত আছে মা, মই তোমাক আৰু 1 টকাও দিব নোৱাৰোঁ। আৰু মোক একো নক'বা, মই আহিছোঁ, বাই। সেই খেতৰ পৰা জীউৰ পৰা মইনো কেনেকৈ পইচা বিচাৰোঁ? কোনখন মুখে পইচা বিচাৰোঁ? মই সিহঁতৰ লগত যিমানখিনি অন্যায় কৰিলোঁ, মোক সেয়াই চাগে ভগৱানে শাস্তি দিছে। যিখন হাতেৰে এদিন মই জীউক জ্বলাবলৈ গৈছিলোঁ, সেইজনী ছোৱালীৰ ওচৰলৈ মই কেনেকৈ যাওঁ? কোনখন মুখ লৈ যাওঁ? তাই বহুত ভাল ছোৱালী আছিলে চাগে, সেইকাৰণে ভগৱানে তাইক ইমান ভাল কৰিছে, তাই ইমান ভালকৈ সফলতা অৰ্জন কৰিব পাৰিছে। আৰু মই গ'লেও চাগে তাই মোক কেতিয়াও সহায় নকৰিব। নিজৰ ছোৱালীজনীয়ে দেখোন এনেকুৱা কৰিছে,
তাই মোৰ ভাগিনহে ভাগিনজনীয়েনো মোক সহায় কৰিবনে মই ছোৱালীকেইজনীক কি দিয়া নাছিলোঁ সকলোবোৰেতো দিছিলোঁ তথাপি আজি মোক বিপদৰ সময়ত এৰি থৈ গ'ল হ'ব মই কাকো একো নকওঁ মই মৰি যাম মই মৰাটোৱেই ভাল হ'ব এইটোৱেই মোৰ চাগে পাপৰ শাস্তি মামীৰ কি হৈছেনো মামীৰ বেমাৰ ডাঙৰেই কেঞ্চাৰো হৈছে আৰু বোলে কিডনী এটাও ডেমেজ হৈ গৈছে ডক্টৰে বহুত আগতেই অপাৰেশ্যন কৰিবলৈ কৈছিলে কিন্তু টকাৰ অভাৱতে বোলে তোমাৰ মামীয়েৰাই অপাৰেশ্যন কৰিব নোৱাৰিলে কি জিউ আৰু বৰষাকো পইচা বিচাৰিলে বৰষায়ো বোলে নিদিওঁ বুলি ক'লে কি ডাঙৰ বাই এনেকুৱা কৰিলে আৰু মই এদিন কিয় ফোন কৰিবলৈ মন গ'ল আৰু তেতিয়া ওচৰৰে মানুহ এজনে ফোনটো ৰিচিভ কৰি মোক এইখিনি কথা ক'লে আৰু মই ৰ'বই নোৱাৰিলোঁ গুচি আহিলোঁ তোমাৰ মামীৰ ওচৰলৈ তুমি চিন্তা নকৰিবা মামী একো হ'ব নোৱাৰে মই আছোঁ ৰ'বা মই ডক্টৰৰ লগত কথা পাতিম কি কয় সুধো মেডাম হয় আপুনি বিচাৰিছিলে হয় বিচাৰিছিলোঁ কিয় মোৰ মামীক ইয়াত অপাৰেশ্যন কৰিব পৰা নাযাব অপাৰেশ্যন কৰিব পৰা যাব কিন্তু ইয়াত বহুত টকা খৰচ হ'ব যদি তোমালোকৰ টকাৰ অভাৱ নাই তেতিয়াহ'লে তেখেতে সোনকালে সুস্থ হৈ উঠিব টকাৰ কথা আপুনি একো চিন্তা কৰিব নালাগে আপুনি খালি এটা কাম কৰক মোক এখন ভাল হস্পিটেলৰ এড্ৰেছটো দিয়ক যিখন হস্পিটেলে ভাল হয় যিমান টকাই খৰচ নহওক মই মামীক সুস্থ কৰি আনিম ঠিক আছে মই দি আছোঁ আপোনালোকে তাতে লৈ যাওক মই তোৰ চকুলে চাই কথা ক'ব পৰা নাই তোক কিমান কষ্ট দিছিলোঁ আৰু তোক ইমান কষ্ট দিয়াৰ পাছতো ইমান টকা খৰচ কৰি তই মোক বাহিৰত লৈ গৈ চিকিৎসা কৰাই আনিছ মই বহুত আগতেই ভাবিছিলোঁ তোৰ ওচৰত যাম বুলি কিন্তু মই লাজতে চাব নোৱাৰিলোঁ মই ভাবিছিলোঁ নিজৰ ছোৱালীজনীয়ে যদি মাক বেমাৰৰ সময়ত এনেকৈ টকা দিবলৈ টান পাইছে তইনো ক'ত দিবি মোক তোক মই বহুত ভুল বুজিলোঁ আইজনী তই যিখিনি কৰিছ নিজৰ ছোৱালীও নকৰে তই মোক ক্ষমা কৰি দে তোৰ মামীয়েৰক ক্ষমা কৰি দে মই তোৰ লগত কৰা অন্যায়ৰ ফল মই ভালদৰে পাইছোঁ আৰু মই ভালদৰে পস্তাইছোঁ তোক মই এদিন মাৰিব বিচাৰিছিলোঁ আৰু আজি তই মোক জীৱন দিলি আজি মোৰ নিজৰ ওপৰতে ঘৃণা উপজিছে মই বহুত বেয়া মানুহ আচলতে মোক তহঁতে চিকিৎসা কৰাবই নালাগিছিল মোক মৰিব দিব লাগিছিল মই তোমাক আগতে কৈছিলোঁ মা জিউবা বহুত ভাল মোৰ মানুহ চিনি পোৱাত ভুল হৈ গ'ল মোক ক্ষমা কৰি দে জিউ মোক ক্ষমা কৰিব পাৰিবিনে তই মই জানো তই মোক ক্ষমা কৰি দিয়াৰ কোনো কথাই নাই কাৰণ মই ভাল কাম কৰা নাই কিন্তু তথাপিও মই তোক ক্ষমা বিচাৰিছোঁ পাৰিলে তই মোক ক্ষমা কৰি দিবি মামী তুমি বাৰু কিয় তেনেকৈ কৈছা মই তোমাক কেতিয়াও বেয়া পোৱা নাছিলোঁ মই তোমাৰ পৰা খালি অকণমান মৰমহে বিচাৰিছিলোঁ তোমাৰ পৰা মই ডাঙৰ বস্তু একোৱেই বিচৰা নাছিলোঁ তোমাৰ পৰা যেতিয়া মই মৰম বিচাৰিছিলোঁ তেতিয়া নাপালোঁ এতিয়াতো সেইখিনি সময় আহি পৰিছে এতিয়া তুমি মোক বুজি পাইছা মই তোমাৰ পৰা মৰম পাম মই বাৰু তোমাক মোৰ পৰা আঁতৰি যাবলৈ দিম নেকি আৰু তুমি মৰি যোৱাৰ কথা কিয় কৈছা মা এতিয়া তুমি এইবিলাক কথা একোৱেই নকবা আমাৰ দুইজনী মাতৃৰ মৰমৰ পৰা বঞ্চিত হৈছোঁ প্লিজ তুমি এনেকুৱা কথা নকবা চোৱা পাপাই আমাক বহুত কষ্ট কৰি ডাঙৰ দীঘল কৰিছে আমাৰ কাৰণে ইয়াতে কাম এৰি থৈ তাত শ্ৰমিকৰ কাম কৰি আমাক পঢ়ুৱাইছিলে আৰু মোকো ক্ষমা কৰি দিবা মই তোমাক এৰি গুচি যোৱাৰ বাবে কিন্তু চোৱা মই ভুল কৰিব নোৱাৰো মইতো দেখিয়ে আছিলোঁ ন তুমি জিউবাৰ লগত কিমানখিনি অন্যায় কৰিছিলা মই জানো তই মোৰ নিচিনা নহয় তই তোৰ দেউতাৰৰ নিচিনা
তই মোক এৰি যোৱাৰ বাবেহে তই আজি ভাল সংস্কাৰত আজি তই ডক্তৰ হ'ব পাৰিলি আৰু জিও IPS অফিচাৰ মোৰ লগত থকা হ'লে কি জানি এনেকুৱা সফল কেতিয়াও হ'ব নোৱাৰিলি হয় ভালেই হ'ল তহঁতে মোক এৰি গৈছিলি ভালেই হ'ল ডাঙৰজনীয়েতো সেয়া মোকতো খবৰ এটাও নলয় হ'ব দিয়া এতিয়াতো বুজি পাইছা এতিয়া সকলোবিলাকে মিলিজুলি চলিলেই হ'ল আৰু তুমিও প্লিজ মোক ক্ষমা কৰি দিবা তোমাৰ কথা মই মনা নাছিলোঁ শেষত তুমিয়ে গৈ মোক উদ্ধাৰ কৰিলা তোমাক বহুত বহুত ধন্যবাদ নিজৰ মানুহজনক জানো কোনোবাই ধন্যবাদ দিয়ে পাগলীজনী আজিৰ পৰা মোৰ ডাঙৰ মাইনা ছোৱালী নহয় আজিৰ পৰা জিও আৰু সৰু মাইনাহে মোৰ ছোৱালী তাইক মই নিজৰ ছোৱালী বুলিয়েই নাভাবোঁ বহুত টকা তাইৰ কাৰণে সাঁচিছিলোঁ নিজে একো নাখাই নিপিন্ধি কিন্তু তাই মোৰ লগত যিখিনি কৰিলে মই কেতিয়াও পাহৰিব নোৱাৰোঁ জিও তই চিন্তা নকৰিবি আজিৰ পৰা তোক মই পৃথিৱীৰ সকলো সুখী দিম তই আজিৰ পৰা মা নাই বুলি ক'ব নোৱাৰিবি এনেকুৱা মৰম দিম তই ক'ব লাগিব এইজনী মোৰ সঁচাকৈয়ে মা আছিল নে মামী আছিল মামী মোক এবাৰ সাৱটি ধৰ মামী মামী নহয় মা বুলি মাত মা আজিহে মোৰ ভাল লাগিছে পৰিয়ালটো কিবা সম্পূৰ্ণ যেন লাগিছে